এতিয়া ট্ৰেণ্ডিঙত কি চলি আছে জানেনে? কৌশিক ব্লগ। অসুস্থ ল'ৰাটোকতো অন্তত এৰি দিয়ক। সেই অসুস্থ ল'ৰাটোৰ মুখলৈ চাই আপোনালোকে এই ভিডিঅ'সমূহ নবনালে নহয়নে? মাকহঁতৰ মাজত কিবা মনোমালিন্য হৈছে, ভুল বুজাবুজি হৈছে, সেইটোতো অন্তত আপোনালোকে ভাবক। সেই অসুস্থ ল'ৰাটোৰ কাৰণেইতো মাকহঁতৰ আজি এয়া অৱস্থা হৈছে। আৰু কিবা সেইটো আচলতে কোনোবাই জগৰ নলগালে এনেই কাৰোবাক একো দুখ জাপি দিবলৈ নোৱাৰে। মোক যদি কোনোবাই জগৰ নলগায় মই কাৰোবাৰ ওপৰত এনেই দুখ জাপি নিদিওঁ। সেইটো আচলতে সেইটো বা পাছৰ কথা, তেওঁলোকৰ সেইটো ব্যক্তিগত কথা, সেইটো ক'বলৈ নাযাওঁ। মুঠতে অসুস্থ ল'ৰাটোৰ মুখলৈ চাই পেলাই আপোনালোকে এই ভিডিঅ'সমূহ বনাবৰ কাৰণে এৰি দিয়ক। মাকে কেনেকৈ ল'ৰাটোৰ ট্ৰিটমেণ্টটো ভাল হয়, কেনেকৈ সুস্থ কৰি আনিব পাৰোঁ, মাক দেউতাক খালে সেইবোৰ চিন্তা কৰিছে। আৰু আমাৰ ইয়াৰ আছাম কিছুমানে ভিডিঅ' বনাই ভিউজ গোটাই সেইটোত একদম পূৰা কণ্টেণ্ট কৰি লৈছে। আচলতে সেইটো কৰিবলৈ এৰি দিয়ক। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক ল'ৰাটো যেন সোনকালে সুস্থ হৈ আহিব পাৰে। আজি যদি আমাৰ ল'ৰাৰ লগত, আমাৰ ল'ৰা ছোৱালীৰ লগত বা আপোনাৰ ল'ৰা ছোৱালীৰ লগত তেনেকুৱা হয়, কেনেকুৱা লাগিব? সকলো মাক সমান, সকলো মাকে সকলো সন্তান সমান বুলিয়ে ভাবিব লাগে। মোৰ ছোৱালীজনী আজি অসুস্থ হ'লে বা জ্বৰ এটা হ'লে বা চৰ্দি এটা হ'লে আমি যিমানখিনি কষ্ট পাওঁ, সেই কৌশিকৰ মাকে সিমানখিনিয়ে কষ্ট পাইছে। 1.5 বছৰ দিনৰ পৰা সেই ল'ৰাটোক তেনেকেই মাকে মুখলৈ চাই ৰখি আছে নহয়। আমি সামান্য চৰ্দি এটা হ'লে ডক্টৰৰ ওচৰলৈ দৌৰ মাৰোঁ, তেতিয়াহ'লে সেই ল'ৰাটো চিন্তা কৰকচোন, সেই মাকজনীয়ে কেনেকৈ ল'ৰাটোৰ মুখলৈ চাই পেলাই লৈ আছে। সেইটো কাৰণে আপোনালোকে এইবিলাক কণ্টেণ্ট কৰিবলৈ বাদ দিয়ক। সেই ল'ৰাটোক আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ল'ৰাটো যেন সোনকালে সুস্থ হ'ব পাৰে। যদি ভাল কিবা এটা চিন্তা কৰিব নোৱাৰে, বেয়া চিন্তাটো নকৰিব। এনেই কিছুমান মাকৰ পাতি লোৱা ভাই কিবা কিবি সেইবিলাক কৰি পেলাই ভিডিঅ' বনাই থাকি একো লাভ নাই, হয় নহয়? আচলতে এখন তাল নাবাজে, কিবা এটা জগৰ লগাই নল'লে কোনোবাই একো কাকো কৰিব নোৱাৰে। সেইটো কাৰণে সেই তাক মুখলৈ চাই পেলাই আপোনালোকে এইবিলাক ভিডিঅ' বনাবলৈ এৰি দিয়ক। বৰঞ্চ আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ল'ৰাটো যেন সোনকালে সুস্থ হৈ আহিব পাৰে। আপোনালোকে কৌশিকৰ ভিডিঅ' বনাওক। কেনেকুৱাবিলাক ভিডিঅ' বনাব লাগে, যিবিলাকৰ আপোনালোকে ইমান ভাইৰেল হ'বলৈ চেষ্টা কৰি আছে। আপোনালোকে কৌশিকক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে পইচা দিছে, সহায় কৰিছে, তেওঁলোকৰ ট্ৰিটমেণ্টৰ খৰচটো সমস্ত খৰচ আপোনালোকে লৈছে। তেনেকুৱাবিলাক যদি কৰিব পাৰিছে, তেনেকুৱাবিলাকৰ আপোনালোকে ভিডিঅ' বনাই মেলি ভিডিঅ' কণ্টেণ্ট কৰিবলৈ আপোনালোকে ভাইৰেল হ'বলৈ চেষ্টা কৰক। এই কিছুমান আৱৰ্জনা কথা লৈ পেলাই আপোনালোকে ভাইৰেল হ'বলৈ চেষ্টা নকৰিব। আচলতে বিপদৰ সময়ত যোনজন ভায়েকে তেওঁলোকক সহায় কৰিছে, সেইটোৱে আচলতে প্ৰকৃত মানুহ। তেওঁ নিজৰ ঘৰখন এৰি পেলাইও যে সেই অসুস্থ ল'ৰাটোৰ কাৰণে তেওঁ কাম বন এৰি পেলাই সহায় কৰিবলৈ আহিছে, সেইটোৱে আচলতে মেইন কথা। আপুনি বা মই জানো পাৰিছোঁ তেনেকুৱাখিনি কৰিবলৈ? আমিতো পৰা নাই। আজি আমাৰ ঘৰত বা আপোনাৰ ঘৰত যদি তেনেকুৱা অসুস্থ এজন হৈ থাকে, আমাৰ ঘৰত যদি কোনো এজন সহায় কৰিব পৰা মানুহ নাথাকে, তেনেকুৱা বাহিৰৰ মানুহ এজনে যদি সহায় কৰিবলৈ আহে, তেতিয়া জানো আমি মানুহক হাঁহিবৰ কাৰণে হাঁহি উঠা পাত্ৰ বনাম জানো, কওকচোন? আৰু মোৰ কথাখিনি ভুল হৈছে যদি আপোনালোকে ক্ষমা কৰিব।